নমস্কাৰ। আজি বহু দিনৰ মূৰত পুনৰবাৰ এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব। কবিতাৰ শিৰোনাম সময়। কবি সমীৰ তাঁতী। হয়তো পাম, হয়তো কোনো কালেই বিচাৰি নাপাম। সেই সপোনৰ মায়াবী চকু, সৌ তৰাবোৰৰ দৰে তিৰবিৰ তিৰবিৰ, যাৰ গাঢ় কলা জলৰাশিৰ গভীৰত মই নিঃসংগ হৈ উঠিছিলোঁ। কৰ আলিকেঁকুৰিত শুনিছিলোঁ এনে বাঁহী, ঘন বৰষুণৰ দৰে মুহিছিল। টোপনিতো একোবাৰ উচপ খাই উঠোঁ, খেপিয়াই ফুৰোঁ নিৰলে। কোন কাহানি বাটে তেজৰ নিজান ঘুলিত হেৰাই যোৱা মোৰ মাত এতিয়াও নাই। কাইলৈকে পাম তেনে ভৰসাই নাই। এটা দিনৰ বাবে এটা ফল, নষ্ট নাৰীৰ স্তন যুগলৰ দৰে তলমল তলমল, যাৰ হেঁপাহৰ নীল শিখাত এদিন সাক্ষাৎ হ'ব খুজিছিলোঁ। চাবলৈ পামনে মই এই শীতল শদেহৰ গহন অন্ধকাৰত শেষ হৈ আহিব ধৰা পোহৰৰ আকুতি? আকুল ওঠ দুখনত ধূলিৰ নমৰা পিয়াহ, ক'ৰবাত ঘাঁহৰ দলিচাত গোপনে শুকে ইচ্ছাৰ উচপ বতাহলে। ধন্যবাদ।